50খন লুচি খাব পাৰো তাত পাৰিবি হৈছে লাগে যদি এতিয়াই মই ঠাইতে 1000 বাৰ উঠা বহা কৰি দেখুৱাব পাৰো তোৰ সাধ্য আছে অসমীয়া ছবিৰ চিৰসেউজ অভিনেতা নিপুণ গোস্বামীৰ দেহাৱসানত মৰ্মাহত সমগ্ৰ ৰাজ্যবাসী যশস্বী শিল্পীগৰাকীৰ মৃত্যুত ম্ৰিয়মান প্ৰাক পৰিয়ালৰ সৈতে গোস্বামীৰ আছিল দীৰ্ঘদিনীয়া আত্মিক সম্পৰ্ক প্ৰাক্সিনে এৱাৰ্ডছৰ সৈতে নিবিড়ভাৱে জড়িত আছিল গোস্বামী কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি চমক নীলা বিজুলীৰে গোলাপ কোমল পাহিতি বিগত সময়ছোৱাত প্ৰাক্সিনে এৱাৰ্ডছৰ প্ৰতিটো অনুষ্ঠানতে অংশ লৈ নৃত্য পৰিৱেশন কৰিছিল চিৰসেউজ অভিনেতাজনে মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি মোৰ কপাল ফটা পাখি দুখনো কটা মোর কপাল ফটা পাখি দুখনো কটা পুরি পুরি বর্ণাই মন কারণ ধরাতে জনগণ 2012 চনত গুৱাহাটীত অনুষ্ঠিত প্ৰাক্সিনে এৱাৰ্ডছত গোস্বামীক আগবঢ়োৱা হৈছিল জীৱনজোৰা সাধনা বঁটা সাংঘাতিক প্ৰেৰণা প্ৰাক চেনেলক মই ধন্যবাদ জনাইছোঁ আৰু যিসকল জুৰীয়ে মোক ইয়াৰ বাবে যোগ্য বুলি বিবেচনা কৰিলে তেখেতসকলক ধন্যবাদ জনাইছোঁ পিছে অতি পৰিতাপৰ কথা যে বহু প্ৰতীক্ষিত ডক্টৰ বেজবৰুৱা টুৰ মুক্তিৰ পূৰ্বে আঁতৰি গ'ল নিপুণ গোস্বামী ডক্টৰ বেজবৰুৱা টুৰ পৰিচালনা কৰিছিল গোস্বামীয়ে মইনা কোন বিধাতাই সাজিলে তোমাৰ এম টেলিভিছনৰ বেনাৰত প্ৰাগ নিউজৰ স্বত্বাধিকাৰী ডক্টৰ সঞ্জীৱ নাৰায়ণে প্ৰযোজনা কৰা ছবিখন অহা 18 নৱেম্বৰত মুক্তি দিয়াৰ পৰিকল্পনা কৰা হৈছিল যদিও তাৰ পূৰ্বে দেহাৱসান ঘটিল গোস্বামীৰ আইচিইউটো গোস্বামীয়ে পাতিছিল ডক্টৰ বেজবৰুৱাৰ কথা নিপুণ গোস্বামীৰ বহু হেঁপাহৰ আছিল এইখন ছবি ছবিখনৰ মুক্তিৰ পূৰ্বে গোস্বামীৰ বিয়োগ ঘটাত আক্ষেপ প্ৰকাশ কৰে প্ৰযোজক সঞ্জীৱ নাৰায়ণে আমি প্ৰত্যেকজনে জানো নিপনদাৰ লাষ্ট সপোন আছিলে তেওঁ ছবিখন তেওঁ ৰিলিজ কৰিব বিচাৰিছিলে বহুত দুখিত যে ছবিখন আমি ৰিলিজ কৰিব নোৱাৰিলোঁ চিনেমাখন যদিও তেওঁ চাইছে আৰু পৰহি তেওঁ মোক আইচিইউৰ পৰা ইমান ভাল অৱস্থাত আছিলে মোক ক'লে যে চিকু চিনেমাখন ভালকৈ ৰিলিজ কৰিম আমি মই বোলো আপুনি চিন্তাই নকৰিব এইবিলাক চব ভালকৈ হৈ যাব আপুনি মুঠতে সুস্থ অৱস্থাত ওলাই আহক ডক্টৰ বেজবৰুৱা চিনেমা কমপ্লিট হৈ গৈছে অকল মিউজিক বেকগ্ৰাউণ্ড স্ক'ৰৰ অলপ কাম বাকী আছে আৰু আমি আলোচনা কৰিম পৰিয়ালৰ লগত কৰি পেলাই এটা সময়ত আমি নিৰ্দিষ্ট সময়ত 18 নৱেম্বৰত আমাৰ ৰিলিজ কৰাই কথা আছিলে 18 নৱেম্বৰত আমি কাম কৰি আছিলোঁ ৰিলিজ কৰিবলৈ এতিয়া চাওঁ আলোচনা কৰি পেলাই কোনদিনাখন আমি ৰিলিজ কৰিম আমি কৰিম কাৰণ সেইখন তেওঁৰ সপোন আছিলে তেওঁ মোৰ তাত আহোঁতে কৈছিলে যে চিকু মোৰ লাষ্ট সপোন মোৰ জীৱনৰ মোক ছবি এখন বনাই দিয়া মই হ'ব সেই কথাৰ কাৰণেহে ছবিখন বনোৱা হৈছিলে নহ'লে কিন্তু বেলেগ কথা একো নাছিল ছবিখন বনোৱা অতি পৰিতাপৰ কথা যে নৰিয়াপাতিত থাকিও গোস্বামী চিন্তিত হৈ আছিল হাস্পতালত হ'ব পৰা ব্যয়ক লৈ বিল কোনে পৰিশোধ কৰিব বুলি চিন্তিত আছিল শিল্পীগৰাকী এগৰাকী যশস্বী শিল্পীৰ বাবে এয়া অতি পৰিতাপৰ কথা বুলি মন্তব্য ডক্টৰ সঞ্জীৱ নাৰায়ণৰ ইয়াত মই আৰু এটা কথা আজি কওঁ বৰ দুখৰ কথা এটা ক'ব লাগিব পৰহি মই তেওঁক যেতিয়া লগ পাইছিলোঁ তেওঁ অক্সিজেনটো মুখৰ পৰা আঁতৰাই মোক কৈছিলে চিকু মোৰ বিলটো কোনে দিব মই বোলো দাদা এৰি দিয়ক এইবিলাক কথা সেইবিলাক আমি আছোঁ নহয় আমি কৰিম কিন্তু আজিৰ যুগতো আৰ্টিষ্টৰ এনেকুৱা অৱস্থা যে হস্পিটেল আইচিইউত থাকোঁতে তেওঁৰ পইচাটোৰহে চিন্তা কৰিব লগা হৈ গ'ল যে তেওঁৰ বিলটো কোনে দিব সেই চিন্তা কৰিব লগা হ'ল গতিকে মই চৰকাৰকো অনুৰোধ জনাম আগতেও আমি এনেকুৱা পলিচিত বহুতবাৰ লৈছিলোঁ সিদ্ধান্ত বহুতবাৰ ল'লোঁ কিন্তু ইমপ্লিমেণ্ট নহ'ল যে আমি এটা আৰ্টিষ্ট ফাণ্ড এটা তুলিম পইচা চিনেমা হলৰ পৰা তুলি পেলাই আৰ্টিষ্টৰ কাৰণে বনাম গতিকে মোৰ অনুৰোধ যে এনেকুৱা আৰ্টিষ্টৰ অৱস্থা নহওক অৱশ্যে হাস্পতালত হোৱা সমুদায় ব্যয় বহন কৰাৰ কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে এৰা নহয় হেৰি মই গ্ৰেজুৱেট গ্ৰেজুৱেট কাৰণে শিল পুখুৰীলৈ নাযায় তেনেহ'লে কি নাক কটা পুখুৰী
নে দীঘলী পুখুৰীলৈ যাব? চিৰসেউজ অভিনেতা নিপন গোস্বামীলৈ প্ৰাক পৰিয়ালৰ তৰফৰ পৰাও জনালো গভীৰ শ্ৰদ্ধাঞ্জলি। হাত নেমেলো আনিবলৈ দূৰ আকাশৰ মণিটি মোৰ মন হাকুটি লগাই পাৰি সেই পূৰ্ণিমাৰ ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ। সাজিলে তোমাৰ পদুম চকুটি মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি